খাবার দুটা এক্সট্রা নেই सरकार मुर्दाबाद 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 सरकार हाय सरकार काम নাই আমার বঞ্চনা বন্ধ করো ই এখন গণতান্ত্রিক ৰাষ্ট্ৰ নহয়, ই এখন ধৰ্মনিৰপেক্ষ আৰু কল্যাণকামী ৰাষ্ট্ৰ। কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ হৈছে যে মানুহক তেওঁলোকক যাতে অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে, মানুহৰ জীৱন আৰু সম্পত্তিৰ মানে সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমি দেখা পাইছোঁ যে এই চৰকাৰখনে অত্যন্ত সাম্প্ৰদায়িক নীতিৰে বিশেষভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিক অমানৱীয়ভাৱে উচ্ছেদ কৰিছে আৰু এই 26ৰ নিৰ্বাচনৰ আগত উচ্ছেদ কৰাৰ নিশ্চিত কাৰণ হৈছে যে উচ্ছেদ কৰি সংখ্যাগুৰু সমাজৰ তেওঁলোকে এটেনশ্যন পাব বিচাৰিছে আৰু সংখ্যালঘু আৰু সংখ্যাগুৰুক মেৰু বিভাজন কৰি 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে। আমি চৰকাৰক ইয়াৰ পৰা সকীয়াই দিছোঁ যে আপুনি যি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ যে আপুনি যিমান পৈশাচিক আনন্দ লৈ আছে বৃদ্ধ আৰু শিশুসকলক বেঘৰ কৰি তেওঁলোকৰ ঘৰৰ পৰা উলিয়াই দি আঁতৰত ৰাখি এইটো কিন্তু আপুনি ভাল কৰা নাই। ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় আপোনাক 26ত অসমৰ জনসাধাৰণে দিব আৰু অনাগত দিনত যদি তীব্ৰ মানে এই উচ্ছেদ বন্ধ নকৰে, অমানৱীয়ভাৱে আৰু পুনৰ সংস্থাপন নকৰাকৈ যদি উচ্ছেদ বন্ধ নকৰে তেতিয়াহ'লে আমচুৱে ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সমগ্ৰ আমচুৰ কলকাতা জিলা সমিতিৰ উদ্যোগত দুগন্তীয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আমি এই কাৰণে কৰিছিলোঁ, আজি আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে সমগ্ৰ অসমৰ লগত সংগতি ৰাখি আমি কলকাতা জিলা সমিতিও দুগন্তীয় অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আজি এই কাৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যে অসমত যি সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি বাছি যিসমূহ উচ্ছেদ চলাই আছে এই উচ্ছেদটো ধুনীয়াকৈ বন্ধ কৰিব লাগে। আজি যিসমূহ সংখ্যালঘু ৰাইজসকলক যি টাৰ্গেট কৰি যি বাছি তেওঁলোকে উচ্ছেদ কৰিছে এইসমূহক তেওঁলোকে পুনৰ সংস্থাপন নকৰে, তেওঁলোকে ক'ত থাকিব, ক'ত হেৰি কৰিব, মহিলাসকলৰ অধিকাৰৰ কথা আহি পৰিছে, শিশুসকলে স্কুলত অহা যোৱা কৰিব পাৰিব নাই, সেইসকলৰ আচলতে উচ্ছেদ কৰিব লাগে বুলিয়ে চৰকাৰক কেৱল এই 26ৰ নিৰ্বাচনী পাৰ কৰাৰ যি তেওঁলোক বৈতৰণি পাৰ কৰাৰ উদ্দেশ্য ইমান দিন কিন্তু এতিয়ালৈ কৰা নাই। 26ৰ নিৰ্বাচনৰ আগে এই চৰকাৰখনে সংখ্যালঘুসকলক বাছি তেওঁলোকে উচ্ছেদ কৰিব খোজে। গতিকে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ আজি কলকাতা জিলা সমিতিয়ে দুগন্তীয় অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। খাবার দুটা এক্সট্রা নেই सरकार मुर्दाबाद 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 सरकार हाय सरकार काम নাই আমার বঞ্চনা বন্ধ করো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।